নমস্কাৰ কম খৰচত কিদৰে মেচিনৰ সহায়ত অধিক উৎপাদন লাভ কৰিব পাৰি আধুনিক যন্ত্ৰপাতিৰ সহায়ত কিদৰেনো কৃষকসকল উপকৃত হ'ব আজি এই ভিডিঅ'টোত সেই বিষয়ে আলোচনা কৰিম আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ মেচিনৰ সহায়ত ধান ৰোপণ কৰিবলৈ হলে প্ৰথমতে কঠিয়াসমূহ এনেদৰে আপোনালোকে পাৰিব লাগিব দেখিছে এই কঠিয়াসমূহ আমি সচৰাচৰ পৰা ধৰণে নহয় ইয়াত পলিথিনত পাৰিব লাগিব দেখিছে আপোনালোকে প্ৰথমতে হাল বাই লোৱা হৈছে বুকা সমান কৰি লোৱা হৈছে ময়াই সমান কৰি লোৱাৰ পাছত এনেদৰে পলিথিন পাৰি দিয়া হৈছে দেখিছে আপোনালোকে পলিথিন এনেদৰে পাৰি দিয়া গৈছে এই পলিথিনটো এনেকৈ সমানকৈ পাৰি দিয়াৰ পাছত ইয়াৰ ওপৰত 1 ইঞ্চি ডাঠ এটা পলেপ দিয়া হ'ব এই ফ্ৰেমটোত 1 ইঞ্চি আছে আৰু এই 1 ইঞ্চি জোখে দিয়ে ইয়াত পলিথিনখনত সেই বোকাটো দি দিয়া যাব এই বোকাটো যেতিয়া গোটেই পলিথিনখনত দি দিয়া যাব তাৰ পাছত আমি সেই পলিথিনখনৰ ওপৰত এই বোকাৰ ওপৰত আমি কঠিয়াটো আমি হিচিম কেনেকৈ ধৰণে হিচিম আপোনালোকক দেখুওৱা হ'ব এয়া দেখিছে পলিথিনখনৰ ওপৰত সম্পূৰ্ণ বোকাৰ 1 ইঞ্চি এটা পলেপ দিয়া হৈছে এই 1 ইঞ্চি বোকাৰ ডাঠ তৰপটোৰ ওপৰতে আমি এতিয়া কঠিয়া হিচিম মেচিনেৰে ৰুবৰ বাবে আপোনালোকে এই মানুহজনে কঠিয়াসমূহ হিচি থকা দেখিছে এই বোকা 1 ইঞ্চি ডাঠ তৰপটোৰ ওপৰতে এনেধৰণে কঠিয়াসমূহ পাৰিব লাগিব কঠিয়াসমূহ এনেদৰে পাৰি দিয়াৰ পাছত ইয়াৰ ওপৰত ভাৰ্মি কম্পোষ্ট বা আপোনালোকৰ মাটি বা ছাই চালি পিনে ইয়াৰ ওপৰত দি দিয়া যাব যাতে ধানটো শুকাই নাযায় বা চৰাই চিৰিকটিয়ে ধানটো উঠাই নিব নোৱাৰে সেইকাৰণে আমি ইয়াৰ ওপৰত এটা ডাঠ পলেপ দি দিম কাৰণে কঠিয়া আমি পাৰিলে অসমীয়াত দলিচা সদৃশ কঠিয়া নাইবা মেট নাৰ্চাৰী বুলি কোৱা হয় ইয়াত আপোনালোকে দেখিলে যে কঠিয়াসমূহ ডাঙৰ হৈ যোৱাৰ পাছত এনেকৈ ধৰণে কাটি আপোনালোকে ল'ব লাগিব আৰু এনেকৈ ধৰণে কাটি পিনে সেই মেচিনটোত দি দিব লাগিব তেতিয়া আমি এই মেচিনটোত দিয়াৰ লগে লগে আমি কঠিয়াসমূহ তেতিয়াহে আমি ৰোপণ কৰিব পাৰিম এই কঠিয়াসমূহ উঠাবৰ বাবে কোনো কষ্টৰ প্ৰয়োজন নাই আপোনালোকে কাটি দিলেই হৈ যায় কেক চিষ্টেমত আৰু এনেকৈ ধৰণে মেচিনটোৰ দেখিছে এনেকৈ ধৰণে মেচিনটোত ভৰাই দিলে হৈ যাব ভৰাই দিয়াৰ পাছত এনেকৈ আপোনালোকৰ মেচিনটোৱে অট'মেটিকলি পথাৰত ধান ৰোপণ কৰি যাব যেনেকৈ আপোনালোকে পাৱাৰ টিলাৰ চলাই বা কুবুটা চলাই ঠিক তেনেধৰণে চলাই গ'লে এই মেচিনটোৱে সমান সমান দূৰত্বত কঠিয়াসমূহ এনেদৰে ৰোপণ কৰিব এটা কথা মন কৰিবলগীয়া কথা থাকে যে যদি এই মেচিনটোত আপোনালোকে যদি ধান ৰোপণ কৰে তেন্তে লগালগ বা একেদিনাই হাল বাই আপোনালোকে এই মেচিনটোত কেতিয়াও ধান নুৰুব আপোনালোকে দেখিছে যে 2-1 গছা ইফাল সিফাল বা আপোনালোকে হালি পৰা দেখা গৈছে যদি লগালগ হাল বাই পিনে আপোনালোকে কঠীয়াটো ৰোপণ কৰে তেতিয়া এই অৱস্থাটো আহি পৰে আৰু এনেকৈ ধৰণে মেচিনে যদি আপোনালোকে ধান ৰোপণ কৰে তেন্তে ৰোৱা আৰু কঠীয়া উঠা খৰচটো কমি আহে যদি এই মেচিনে ধান ৰোৱা পদ্ধতিটো চাই আপোনালোকে ভাল পালে তেন্তে মোৰ এই পেজখন ফ'ল' কৰিব ধন্যবাদ